জয় মসীহ প্ৰভু যীশুৰ নামত মই আপোনালোকক মোৰ চেনেলত স্বাগতম জনাইছো। আজি আমি পঢ়িম আমি জানিবলৈ চেষ্টা কৰিম যে ইয়াকোবৰ পত্ৰী অধ্যয়ন 4 অধ্যায় আৰু 8 পদত কি লিখা আছে। 8 পদত এনে লিখা আছে, তুমি ঈশ্বৰৰ ওচৰলৈ আহা, তেহে তোমাৰ ওচৰলৈ ঈশ্বৰ আহিব। আমাক ঈশ্বৰে কৈছে, ইয়াকোবৰ দ্বাৰা ঈশ্বৰে কৈছে যে তুমি ঈশ্বৰৰ ওচৰলৈ প্ৰথমে আহিব কৈছে। আমাক ঈশ্বৰৰ ওচৰলৈ প্ৰথম আহিব কৈছে, তেতিয়া ঈশ্বৰে তোমাৰ ওচৰলৈ আহিব, আমাৰ ওচৰলৈ আহিব। এই কথাটো যদি আমি ভালকে বুজিবলৈ চেষ্টা কৰো, তেনেহলে তাতনো কি কৈছে। তাতে আকৌ 10 পদত লিখা আছে, তুমি নিজকে দিন কৰা, তেতিয়াই তোমাক ঈশ্বৰে ওপৰ উঠাব। আমি নিজকে দুখীয়া মানিম, দিন মানিম, নিজকে দিন কৰিম, তেতিয়া ঈশ্বৰে আমাক ওপৰ উঠাব। আমাক সেই দুখৰ পৰা আমাক ওলাব। তো ঈশ্বৰে কৈছে যে আমাক প্ৰথমে তুমি মোৰ ওচৰত আহা। কি আমি সদায় দেওবাৰে গীৰ্জাত গলেই যে আমি ঈশ্বৰৰ ওচৰত গৈছো, এইটো হয় নেকি? গতিকে এইটো কিন্তু নহয়। যে আমি দেওবাৰে যে গীৰ্জা গৈছো, এইটোৱে আমাৰ ঈশ্বৰৰ লগত সম্পৰ্ক আছে, যে আমি ঈশ্বৰৰ ওচৰত গৈছো, তো এতিয়া ঈশ্বৰ আমাৰ ওচৰত আহিছে। এইটো নহয়। আমাক কৈছে, ইয়াল ভৱিষ্যবক্তা 2 অধ্যায় 12 পদত লিখা আছে, তুমি কাপোৰ ফালি নহয়, হৃদয়ৰে পশ্চাতাপ কৰি মোৰ ওচৰলৈ আহা, তেতিয়া তোমাৰ পাপৰ ক্ষমা মই কৰিম। আমাক পাপৰ ক্ষমা লাগিব, আৰু এই পাপৰ ক্ষমা আমাক কোনো দিব নোৱাৰে, আৰু আমি নিজেও ল'ব নোৱাৰো। আমি ঈশ্বৰৰ ওচৰত আহিবৰ কাৰণে আমাক প্ৰথমে পাপৰ কাৰণে পশ্চাতাপ কৰিব লাগিব। আৰু ঈশ্বৰে মতা এইটোৱে হয় যে তুমি আহা, তুমি পশ্চাতাপ কৰা, নিজৰ পাপৰ যিটো পাপ কৰিছা সেইটো পশ্চাতাপ কৰি মোৰ ওচৰত আহা, তেহে তোমাৰ ওচৰত মই যাম। কাৰণ ঈশ্বৰ পবিত্ৰ হয়, আৰু কেতিয়াও ঈশ্বৰ পাপৰ লগত সম্পৰ্ক নকৰে। পাপীক নিঘিনাই, কিন্তু পাপক ঘিনাই। সেইকাৰণে ঈশ্বৰে পশ্চাতাপ কৰি আমাক ওচৰলৈ মাতিছে, তেতিয়াহে আমাৰ ওচৰলৈ আহিব। আৰু যেতিয়া ঈশ্বৰ আমাৰ ওচৰত আহিব, আৰু আমি যদি ঈশ্বৰৰ ওচৰত যাম, তেতিয়া আমাৰ মাজত আমি যিকোনো এটা খুজিম বা যিকোনো আমি কৰিম, ঈশ্বৰৰ ইচ্ছামতে এই সকলোখিনি কৰ্ম হৈ যাব। গতিকে মই এইটো ভিডিঅ'তে ক'ব বিচাৰিছো যে আমি সকলোৱে প্ৰভু ঈশ্বৰৰ ওচৰলৈ যাম। কেনেকৈ যাম? পশ্চাতাপ কৰি, নিজৰ পাপবোৰ ঈশ্বৰৰ আগত কৈ পশ্চাতাপ বিচাৰি ঈশ্বৰৰ আগত যাম। ধন্যবাদ। জয় মসীহ।